নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা কেতিয়ালৈ দিব, মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে, তো আপোনালোকে কোনসকলে পাব, ইত্যাদি ইত্যাদি সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ যে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা দিয়াৰ ক্ষেত্ৰত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে ইয়াৰ প্ৰথম পৰ্যায়ত যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা পাইছিলে তেওঁলোককো দিয়া হ'ব, আৰু সেইখিনি ক্ষেত্ৰত সেইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু এতিয়া যিহেতু যিসকলে এইবাৰ তেওঁলোকে সেইখিনি পৰীক্ষাত বহিছিলে বা যিসকলৰ তেওঁলোকৰ সকলোখিনি ঠিক হৈ আছে তেওঁলোকক অতি সোনকালেও দিয়া ব্যৱস্থা গ্ৰহণ কৰিব। এটা প্ৰশ্নটো উত্থাপন হৈছে যে কেতিয়ালৈ দিব। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে ডিচেম্বৰ মাহৰ নিৰ্দিষ্ট এটা তাৰিখ ঘোষণা কৰা হ'ব, আৰু সেই ঘোষণা কৰা অনুসৰিয়ে এই ডিচেম্বৰ মাহতে আপোনালোকে পাব। এতিয়া বহুতে কৈছে যে ডিচেম্বৰ 10 তাৰিখে দিব বা 12 তাৰিখে দিব, এনেকুৱা এটা কথা ওলাই আছে। তো এতিয়া এইখিনি জনাব বিচাৰিছোঁ যে আপোনালোকৰ এই টকা দিয়াক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেধৰণৰ কোনো আপডেট বা অফিচিয়েলি কোনো ধৰণৰ খবৰ অহা নাই যে এই নিৰ্দিষ্ট এই তাৰিখকেইটাতে দিব বুলি। কাৰণ কেলৈ এই যি আত্মনিৰ্ভৰশীল আঁচনি টকা দিয়াৰ ক্ষেত্ৰত কেৱল মাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ডিচেম্বৰ মাহৰ ভিতৰতে আপোনালোকৰ এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা দিয়া হ'ব। আৰু এতিয়া বহুতে সুধি আছে পুৰণা কোনসকলে পাব, সকলোৱে পাব নাপাব। এতিয়া পুৰণাসকলৰ ভিতৰত এতিয়া এই যি টকা দিয়াৰ প্ৰথমতে জনাইছিলে যে যিসকলে যদি এই কামটো সঠিক কামত তেনেহ'লে ব্যৱহাৰ কৰিলে তেওঁলোককে দিয়া হ'ব, আৰু সেইখিনি চোৱা চিতাৰ ক্ষেত্ৰতো তেওঁলোকে সেইখিনি তদন্ত কৰাৰ বাবে ব্যৱস্থা কি কেনেদৰে কৰে সেইখিনিতো কৰি দিছিলে। তো কথাটো হ'ল কি, এতিয়া মুঠৰ ওপৰত যদি আপোনালোকে আগৰ টকা তেনেদৰে সঠিক কামত ব্যৱহাৰ কৰিলে তেতিয়াহ'লে আপোনালোকে নিশ্চয় পাব, তাত কোনো সন্দেহ নাই, আপোনালোকে পাবই। আপোনালোকে তাত চিন্তা কৰি থকাৰ বিষয় আহি নপৰে। তো এতিয়া যিসকলে হয়তো সঠিক নকৰিলে, কোনোবাই ধৰি লওক কিবা বেলেগ কামত ব্যৱহাৰ কৰিলে হয়তো তেওঁলোকৰ বাবে অলপ হ'লেও অসুবিধা হ'ব পাৰে, কিন্তু পোৱাটো দিয়াটো আৰু আপোনালোকৰ এই পুৰণাসকলক দিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে। এতিয়া নতুনসকলে পাব, কোনসকলে পাব এনেকুৱা ধৰণৰ আপোনালোকৰ এটা খেলি মেলি হৈ আছে যে কোনসকলে পাব কোনসকলে নাপাব। তো এইখিনি ক্ষেত্ৰত জনা যে আপোনালোকে সেইখিনি এক্সাম দিয়াৰ পিছত আপোনালোকে গমেই পাইছে আপোনালোকে চিভিল স্ক'ৰ কিমান কেনেকুৱা কি, আৰু সকলোখিনি তথ্য আপোনালোকে নিজৰ মোবাইলতে পাব। যিহেতু আগৰবাৰ আপোনালোকে গমেই পাইছে, ফোন কৰে নহ'লে SMS আহে, সেইখিনি আপোনালোকে তাত আপোনালোকৰ নিজৰ মোবাইলত যিহেতু নাম্বাৰটো ৰেজিষ্টাৰ হৈ আছে তাতে আপোনালোকে সকলোখিনি তথ্য পাবই যে আপোনালোকে চিলেকশ্যন হৈছে নহৈছে। আৰু নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰাৰ লগে লগে আপোনালোকক সেইখিনি এটি অনুষ্ঠানৰ জৰিয়তে আপোনালোকক আমন্ত্ৰণ কৰিব, তেতিয়া আপোনালোকক নিশ্চয় মাতিবই, তেতিয়া আপোনালোকে গম পাব। অৰ্থাৎ কথাটো হ'ল কি, যিসকলৰ ভাল হৈছে, চিভিল স্ক'ৰ ভাল আছে বা ইত্যাদি সেই সকলোখিনি, তো তেতিয়াহ'লে আপোনালোকে নিজৰ মোবাইলতে গম পাব যে আপোনালোকৰ ফোন আহিছে যদি বা SMS আহিছে যদি আপোনালোকে চিলেক্ট হৈছে যদি, তাত আৰু কোনো সন্দেহ নাই। যদি আৰু আপোনালোকে তাৰ উপৰি জানিব বিচাৰিছে তেনেহ'লে অফিচিয়েলি যিটো ৱেবছাইট আছে তাত আপোনালোকে সেইখিনি চাব পাৰিব। এতিয়া কথাটো হ'ল কি, ডিচেম্বৰ মাহৰ ভিতৰতে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা পাবলৈ গৈ আছে। তো আগন্তুক সময়ত 2-1 দিনৰ ভিতৰত যদি খবৰ আহে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।